unrolling alone মানে মিছিছিপিক কৈছিল ইয়াৰ ইপাৰৰ সিপাৰৰ মানুহৰ দুখ বেদনা দেখি তুমি মাত্ৰ একো নোপোৱা, প্ৰতিবাদ নকৰা, মাত্ৰ তুমি গৈয়ে থাকা। ভাৰতলৈ আহি যেতিয়া ভাৰতৰ সামগ্ৰিক অৱস্থা, স্বাধীনতা যুদ্ধ, বিশ্বযুদ্ধ আৰু সামন্তবাদৰ শোষণ বঞ্চনা, ব্ৰিটিছৰ অত্যাচাৰী সকলোবোৰ দেখি ভূপেন ৰায় ইয়াত লিখিছিল বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিঃশব্দে নীৰৱে বুঢ়ালুই তুমি বুঢ়ালুই বোৱা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিঃশব্দে নীৰৱে বুঢ়ালুই তুমি বুঢ়ালুই বোৱা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিঃশব্দে নীৰৱে বুঢ়ালুই তুমি বুঢ়ালুই বোৱা কিয় নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জ অলস ভাবে জ্ঞানবিহীন নিৰক্ষৰৰ খাদ্যবিহীন নাগৰিকৰ নেতৃবিহীনতা নিমাত সহস্ৰ বৰষাৰ সহস্ৰ বাৰিষাৰ উন্মাদনাৰ অভিজ্ঞতাৰে পংগু মানৱক সবল সংগ্ৰামী আৰু অগ্ৰগামী কৰি নতোলা কিয় রূপান্তর व्यक्ति रहे व्यक्ति केंद्रित सकल समाज व्यक्तित्व रहित निष्प्राण समाज को तोड़ न क्यों